এইবাৰ আমি আকৌ দুটা কুৱেশ্যন লৈ আহিছোঁ। বৰ সহজ কুৱেশ্যন। তলত উল্লেখিত কোনবিধ চাহৰঞ্জক পদাৰ্থ ৰঞ্জক মানে ৰঙীন, আৰু এই চাহ উশাহ লোৱাত সহায় কৰে। গতিকে তোমালোকে নিশ্চয় গমেই পালা উত্তৰটো কি হ'ব। সেইটো গম পাই গ'লা। পত্ৰহৰিতত থকা ধাতুবিধ, পত্ৰহৰিত সেউজীয়া, ক'ত থাকে? গছৰ পাতত থাকে। তাত থকা ধাতুবিধ চাৰিটা অপশ্যন দিয়া আছে। কোনটো হ'ব এইটো তোমালোকে জানাই বেছিভাগে। উত্তৰটো কি হ'ব? মেগনেছিয়াম হ'ব উত্তৰটো। একদম কমন কুৱেশ্যন ছাত্ৰ ছাত্ৰীসকল। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ আটাইতকৈ দীঘল পৰ্যায়টো কি হ'ব? আটাইতকৈ দীঘল পৰ্যায়টো দ্বিতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, চাৰিটা অপশ্যন দিয়া আছে। কোনটো হ'ব যেন লাগিছে? আটাইতকৈ দীঘল পৰ্যায় ষষ্ঠ পৰ্যায়টো হ'ব। তাৰপিছত আৰু এটা কুৱেশ্যন একেলগে আমি আৰম্ভ কৰোঁ। আটাইতকৈ দীঘল পৰ্যায়ত থকা মৌল কিমানটা? আটাইতকৈ দীঘল পৰ্যায়ত থকা মৌল কিমানটা? এ 30, বি 34, চি 32, ডি 31। আটাইতকৈ দীঘল পৰ্যায়টোত থকা মৌলৰ সংখ্যা কিমান? চাৰিটা অপশ্যন দিয়া আছে। নিশ্চয় তোমালোকে ক'ব পাৰা, তথাপিতো মই এনচাৰটো কৈ দিছোঁ। কিমানটা এলিমেণ্ট হ'ব? এইটো 32 এলিমেণ্ট হ'ব। দুটা কুৱেশ্যন আকৌ ইণ্ট্ৰডিউচ কৰিছোঁ তোমালোকৰ ওচৰত। এই কুৱেশ্যন দুটা চোৱা, দুটাৰ এনচাৰ তোমালোকে জানিবাই নিশ্চয়। আৱিষ্কাৰ হোৱাৰ পূৰ্বে মেণ্ডেলিভে কেইটামান ধাতু আৱিষ্কাৰ হ'ব বুলি, মৌল আৱিষ্কাৰ হ'ব বুলি কৈছিল। তাৰে ভিতৰত এটা আছিল গেলিয়াম। পিছত গেলিয়াম নাম দিয়া হৈছে, কিন্তু গেলিয়ামৰ নামটো মেণ্ডেলিভে কি দি থৈ গৈছিল? আৱিষ্কাৰ নহওঁতেই তেওঁ নাম দিছিল। কি দিছিল? একা বৰণ, একা চিলিকন, গেলিয়াম, একা এলুমিনিয়াম। কি বুলি দিছিল? আমি জানো এইটো, একা এলুমিনিয়াম। আকৌ জিংক ধাতু নিষ্কাশন তোমালোকে পঢ়িছা ইতিমধ্যে ধাতু চেপ্টাৰত। জিংক ধাতু কেনেকৈ নিষ্কাশন কৰা হয়, তাপজাৰণ, দগ্ধীকৰণ, এইবিলাক প্ৰক্ৰিয়াৰ পিছত কেনেকৈ কাৰ্বন মনক্সাইডৰ লগত বিক্ৰিয়া কৰায়, কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰায়, শেষত জিংক ধাতু পাওঁ। যিখিনি জিংক ধাতু আমি পাম, তাতেও কিছুমান কি থাকি যায়? অশুদ্ধি থাকি যায়। একদম পিয়ৰ জিংক ধাতু হিচাপে পোৱা নাযায়। এতিয়া প্ৰশ্নটো সুধিছে যে সেইদৰে নিষ্কাশিত হোৱা যিখিনি জিংক, তাত কি কি অশুদ্ধি পোৱা যায়? তিনিবিধ বেছি আছে অশুদ্ধি, তিনিবিধৰ নাম লিখিব দিছে। ইয়াত তিনিবিধ দিয়া আছে, দেখিছা। অপশ্যন এ হাইড্ৰজেন, অক্সিজেন, কোবাল্ট। বি চিলিকা মানে বালি চন্দা যে আছে, তীৰবিৰে থাকে যে, বালিত চিকমিকনি এটা উঠি থাকে, সেইটো চিলিকা বুলি কয়। কোবাল্ট বোকা, নিকেল, কেডমিয়াম, কোবাল্ট, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, এইবিলাক গেছ। সাধাৰণতে আমি অপশ্যনটো বিচাৰোঁতে গমেই পাব লাগিব যে জিংক ধাতু যেতিয়া আমি নিষ্কাশন কৰিম, তাত অশুদ্ধি গেছ নাথাকিব। এইকেইটা যিহেতু গেছ আছে, গতিকে এইটো আমি কেঞ্চেল কৰি ল'বই পাৰোঁ। বি আৰু চিৰ ভিতৰত হ'ব।
অপশ্যন বাছি উলিয়াওঁতে যে বি আৰু চি ভিতৰত বাছি উলিয়াওঁতে আমি শুদ্ধ অপশ্যন পাম চি। ছাত্ৰ ছাত্ৰীসকল, কেইটামান গ্ৰাফ দিয়া আছে, তোমালোকে লক্ষ্য কৰিছা। সেই গ্ৰাফকেইটাৰ দ্বাৰা কি বুজাব খোজা হৈছে যে কোনটো গ্ৰাফে কোনটো লেখে ওমৰ সূত্ৰ বুজাব, কোনটো লেখে ওমৰ সূত্ৰক বুজাব। গতিকে প্ৰথমটো আই ভাৰ্চাছ এ, দ্বিতীয়টো আই ভাৰ্চাছ ভি, তৃতীয়টো আই ভাৰ্চাছ ভি, চতুৰ্থটো আই ভাৰ্চাছ ভি। এতিয়া তোমালোকে নিশ্চয় গম পাইছা কোনটো হ'ব, কিতাপত স্পষ্টভাৱে আছে। এইটো ভি সমানুপাতিক আই। ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্নটো বৰ্ডত দেখাই পাইছা। এটা বিক্ৰিয়াত 200 কিলোজুল তাপ শোষণ হোৱাৰ পিছত বিক্ৰিয়া হ'ল আৰু বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগে লগে 430 কিলোজুল তাপ বৰ্জন কৰিলে। বিক্ৰিয়াটোৱে বৰ্জন কৰা তাপ 4টা অপশ্যন দিয়া আছে। কি কি হ'ব? 200 কিলোজুল, 430 কিলোজুল, 230 কিলোজুল আৰু 225 কিলোজুল। কোনটো হ'ব যেন লাগিছে এনচাৰ? বিক্ৰিয়াটোৱে কিমান তাপ বৰ্জন কৰিলে? শুদ্ধ উত্তৰ এইটো হ'ব, কাৰণ 430 কিলোজুল যদিও বৰ্জন কৰিছে, কিন্তু আৰম্ভণিতে কিমান শোষণ কৰি লৈছিল? সি 200 কিলোজুল শোষণ কৰি লৈছিল। গতিকে সেইখিনি সহকাৰে সি 430 কিলোজুল বৰ্জন কৰিলে। তাৰমানে 200 কিলোজুল তাৰ পৰা আমি মাইনাছ কৰিব লাগিব। এইটো দুটা কুৱেশ্যন আকৌ ইন্ট্ৰডিউচ কৰিছোঁ তোমালোকৰ ওচৰত। এই কুৱেশ্যন দুটা চোৱা, দুটাৰ এনচাৰ তোমালোকে জানিবাই নিশ্চয়। আৱিষ্কাৰ হোৱাৰ পূৰ্বে মেণ্ডেলিভে কেইটামান ধাতু আৱিষ্কাৰ হ'ব বুলি, মৌল আৱিষ্কাৰ হ'ব বুলি কৈছিল। তাৰে ভিতৰত এটা আছিল গেলিয়াম। পিছত গেলিয়াম নাম দিয়া হৈছে, কিন্তু গেলিয়ামৰ নামটো মেণ্ডেলিভে কি দি থৈ গৈছিল? আৱিষ্কাৰ নহওঁতেই তেওঁ নাম দিছিল। কি দিছিল? একা বৰণ, একা চিলিকন, গেলিয়াম, একা এলুমিনিয়াম। কি বুলি দিছিল? আমি জানো এইটো, একা এলুমিনিয়াম। আকৌ জিংক ধাতু নিষ্কাশন তোমালোকে পঢ়িছা ইতিমধ্যে ধাতু অধাতু চেপ্টাৰত। জিংক ধাতু কেনেকৈ নিষ্কাশন কৰা হয়, তাপ জাৰণ, দগ্ধীকৰণ, এইবিলাক প্ৰক্ৰিয়াৰ পিছত কেনেকৈ কাৰ্বন মনক্সাইডৰ লগত বিক্ৰিয়া কৰায়, কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰায়, শেষত জিংক ধাতু পাওঁ। যিখিনি জিংক ধাতু আমি পাম, তাতেও কিছুমান কি থাকি যায়? অশুদ্ধি থাকি যায়। একদম পিয়ৰ জিংক ধাতু হিচাপে পোৱা নাযায়। এতিয়া প্ৰশ্নটো সুধিছে যে সেইদৰে নিষ্কাশিত হোৱা যিখিনি জিংক, তাত কি কি অশুদ্ধি পোৱা যায়? 3বিধ, বেছি আছে অশুদ্ধি, 3বিধৰ নাম লিখিব দিছে। ইয়াত 3বিধ দিয়া আছে, দেখিছা। অপশ্যন এ হাইড্ৰজেন, অক্সিজেন, কোবাল্ট। বি চিলিকা, চিলিকা মানে বালি, বালিচন্দা যে আছে, তিৰবিৰে থাকে যে, বালিত চিকমিকনি এটা উঠি থাকে, সেইটোক চিলিকা বুলি কয়। কোবাল্ট বোকা, নিকেল, কেডমিয়াম, কোবাল্ট, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, এইবিলাক গেছ। সাধাৰণতে আমি অপশ্যনটো বিচাৰোঁতে গমেই পাব লাগিব যে জিংক ধাতু যেতিয়া আমি নিষ্কাশন কৰিম, তাত অশুদ্ধি গেছ নাথাকিব। এইকেইটা যিহেতু গেছ আছে, এইটো যিহেতু গেছ আছে, গতিকে এইটো আমি কেঞ্চেল কৰি ল'বই পাৰোঁ। বি আৰু চিৰ ভিতৰত হ'ব অপশ্যন বাছি উলিয়াওঁতে। যে বি আৰু চিৰ ভিতৰত বাছি উলিয়াওঁতে আমি শুদ্ধ অপশ্যন পাম চি। ছাত্ৰ ছাত্ৰীসকল, কেইটামান গ্ৰাফ দিয়া আছে,
তোমালোকে লক্ষ্য কৰিছা সেই গ্ৰাফকেইটাৰ দ্বাৰা কি বুজাব খোজা হৈছে যে ওমৰ কোনটো গ্ৰাফে কোনটো লেখে ওমৰ সূত্ৰ বুজাব কোনটো লেখে ওমৰ সূত্ৰ বুজাব গতিকে প্ৰথমটো I ভাৰ্চাছ A দ্বিতীয়টো I ভাৰ্চাছ V তৃতীয়টো I ভাৰ্চাছ V চতুৰ্থটো I ভাৰ্চাছ V এতিয়া তোমালোকে নিশ্চয় গম পাইছা কোনটো হ'ব কিতাপত স্পষ্টভাৱে আছে এইটো V সমানুপাতিক I এইবাৰ আমি আকৌ দুটা কুৱেশ্যন লৈ আহিছোঁ বৰ সহজ কুৱেশ্যন তলত উল্লেখিত কোনবিধ চাহৰঞ্জক পদাৰ্থ ৰঞ্জক মানে ৰঙীন আৰু ই চাহ উশাহ লোৱাত সহায় কৰে গতিকে তোমালোকে নিশ্চয় গমেই পালা উত্তৰটো কি হ'ব সেইটো গম পাই গলা পত্ৰহৰিতত থকা ধাতুবিধ পত্ৰহৰিত সেউজীয়া ক'ত থাকে গছৰ পাতত থাকে তাত থকা ধাতুবিধ চাৰিটা অপশ্যন দিয়া আছে কোনটো হ'ব এইটো তোমালোকে জানাই বেছিভাগে উত্তৰটো কি হ'ব মেগনেছিয়াম হ'ব উত্তৰটো